কোকৰাঝাৰৰ সালাকাটি পৰিষদীয় সমষ্টিত আকৰ্ষণীয় হৈছে তিনি হেভিৱেট প্ৰাৰ্থীৰ যুঁজ। ইউপিপিএল দলৰ লৰেন্স ইছলাৰী, বিজেপিৰ কবিতা বসুমতাৰী আৰু বিপিএফৰ জ্যেষ্ঠ নেতা তথা পাৰিষদ ডেৰহাছাত বসুমতাৰীৰ মাজত হৈছে আকৰ্ষণীয় যুঁজখন। দলৰ মাজত চলিছে অঘোষিত যোগদান প্ৰতিযোগিতা। শুকুৰবাৰেও নিশা ঢোলমাৰাত যোগদান কাৰ্যসূচী। ইউপিপিএল দলত যোগদান বিপিএফৰ কেইবাগৰাকীও যুৱ নেতাকৰ্মী। সালাকাটি সমষ্টিত 100% ইউপিপিএল জয়ী হ'ব বুলি দাবী লৰেন্স ইছলাৰীৰ। সালাকাটি সমষ্টিত দৈনন্দিন আমাৰ কাৰণে ভাল খবৰ আহি আছে। এই মাত্ৰ হালাদল প্ৰাইমাৰীৰ ইউথ প্ৰেছিডেণ্ট, ইউথৰ জেনেৰেল ছেক্ৰেটাৰীৰ লগতে 10জন সদস্যই আজি আমাৰ দলত যোগদান কৰিছে। অকল এইটোৱে নহয়, ইয়াৰ পিছত আমি আৰু গৈ আছোঁ। বিপিএফৰ পালৰ পৰা বহু সদস্য ঢলমাৰা প্ৰাইমাৰীৰ বহু সদস্যই আজি আমাৰ দলত যোগদান কৰিব। 50জন ইতিমধ্যে ৰেডি হৈ আছে। দৈনন্দিন আজি বিপিএফৰ ফালৰ পৰা বেলেগ বেলেগ ৰাজনৈতিক দলৰ ফালৰ পৰা আহি ইউপিপিএল দলত যোগদান কৰিছে। এইটো এটা ইংগিত যে সালাকাটি সমষ্টিত যে ইউপিপিএল দলে জিকিব, ইয়াৰ এটা প্ৰমাণ পাই আছে। গতিকে আজি সালাকাটিত কোনো দল সংগঠন বাদ পৰা নাই যিসকলে ইউপিপিএলক ছাপোৰ্ট কৰা নাই। গতিকে আপোনালোকে ধৰি ল'ব পাৰে যে সালাকাটিত আমি বিপুল পদৰ পৰিমাণত আমি জয়যুক্ত হ'ম। কাৰণ সকলোৱে গম পাইছে প্ৰমোদ বড়োৰ চৰকাৰেই আহিব। যোৱাবাৰ ইয়াত বিৰোধী দলক জিতিছিলে, কিন্তু একো কাম নহ'ল। গতিকে সকলো মাৰ বান্ধি থিয় দিছে, এইবাৰ ইউপিপিএল দলক ছাপোৰ্ট কৰিব, যিহেতু প্ৰমোদ বড়োৰ চৰকাৰ আহিলে সালাকাটি সমষ্টিটো যাতে উন্নয়ন হয়। আমি লোকেল নিৰ্বাচনী যি ইস্তাহাৰ ইয়াত আমি কৈছোঁ, আমাক এখন কলেজ লাগে সালাকাটিত। ঢলমাৰা অঞ্চলৰ পৰা যদি কোকৰাঝাৰ যাব লগা হয়, তেতিয়াহ'লে এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে ডেইলি 150 টকা লাগে। তো ইমান খৰচ ক'ৰ পৰা পাব গৰীব ঘৰৰ ল'ৰা ছোৱালী? যি ঘৰত দুজন যদি ছাত্ৰ ছাত্ৰী থাকে, তেতিয়াহ'লে মান্থলি 7-8 হাজাৰ টকা লাগে। গতিকে বহুত অসুবিধা তেওঁলোকে আছে। গতিকে আমি চৰকাৰ অহাৰ লগে লগে কোকৰাঝাৰৰ যি মডেল কলেজ এখন পাব লগা আছে, সেইটো আমি সালাকাটি সমষ্টিত দিম। কাৰণ সালাকাটি সমষ্টিত এখনো আমাৰ ডিগ্ৰী কলেজ নাই। সালাকাটি